এবাৰ মহানগৰী হাতীগাঁও থানাৰ বিৰুদ্ধে উত্থাপিত হৈছে ভয়ংকৰ অভিযোগ কাৰণ থানাৰ ভিতৰলৈ অহা লোকক প্ৰহাৰ কৰাৰ অভিযোগ আহিছে হাতীগাঁও আৰক্ষীৰ বিৰুদ্ধে। অসমত 5ত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। থানাৰ ভিতৰত গোচৰ দিবলৈ অহা লোকক প্ৰহাৰৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে হাতীগাঁও থানাৰ বিৰুদ্ধে। উপ পৰিদৰ্শক জুৱেল দাসে প্ৰহাৰ কৰাৰ অভিযোগ এগৰাকী গোচৰ দিবলৈ অহা লোকক আমিনুল খান নামৰ এজন যুৱকক থানাৰ ভিতৰতে প্ৰচণ্ড চৰ সোধাইছে কেইজন আৰক্ষী বিষয়া। আনকি 3 দিন ধৰি আমিনুলৰ ভাগিনী সন্ধানহীন হৈ আছিল আৰু যিটো বিষয়তে সেই ঘটনা সন্দৰ্ভত ঈদৰ দিনা হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছিল আমিনুলে আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছত সম্প্ৰতি হাতীগাঁও আৰক্ষীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে। থানাৰ ভিতৰত গোচৰ দিবলৈ অহা লোকক প্ৰহাৰৰ অভিযোগ হাতীগাঁও থানাৰ উপ পৰিদৰ্শক জুৱেল দাসৰ বিৰুদ্ধে। আমি এটা ছোৱালী দিনটো ছোৱালীটোৰ লগত ফুৰিছে সেই ছোৱালীটোক আমি মানে গোটেইখিনি ডিটেইলছ জানে বুলি আমি এটা সন্দেহ কৰিছোঁ। সন্দেহ কৰিলে এই ছোৱালীটোৰ ওপৰত ভিত্তি কৰি আমি এটা FIR দিছোঁ, SI জুৱেলৰ তাতে দিছোঁ। দিলে আজি 3 দিন পাৰ হয়, 4 দিনত কৰি কোনো বিধি ব্যৱস্থা হোৱা নাই, কোনো সন্ধানে হোৱা নাই। এবাৰ মহানগৰী হাতীগাঁও থানাৰ বিৰুদ্ধে উত্থাপিত হৈছে ভয়ংকৰ অভিযোগ কাৰণ থানাৰ ভিতৰলৈ অহা লোকক প্ৰহাৰ কৰাৰ অভিযোগ আহিছে হাতীগাঁও আৰক্ষীৰ বিৰুদ্ধে। অসমত 5ত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। থানাৰ ভিতৰত গোচৰ দিবলৈ অহা লোকক প্ৰহাৰৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে হাতীগাঁও থানাৰ বিৰুদ্ধে। উপ পৰিদৰ্শক জুৱেল দাসে প্ৰহাৰ কৰাৰ অভিযোগ এগৰাকী গোচৰ দিবলৈ অহা লোকক আমিনুল খান নামৰ এজন যুৱকক থানাৰ ভিতৰতে প্ৰচণ্ড চৰ সোধাইছে কেইজন আৰক্ষী বিষয়া। আনকি 3 দিন ধৰি আমিনুলৰ ভাগিনী সন্ধানহীন হৈ আছিল আৰু যিটো বিষয়তে সেই ঘটনা সন্দৰ্ভত ঈদৰ দিনা হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছিল আমিনুলে আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছত সম্প্ৰতি হাতীগাঁও আৰক্ষীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে। থানাৰ ভিতৰত গোচৰ দিবলৈ অহা লোকক প্ৰহাৰৰ অভিযোগ হাতীগাঁও থানাৰ উপ পৰিদৰ্শক জুৱেল দাসৰ বিৰুদ্ধে। আমি এটা ছোৱালী দিনটো ছোৱালীটোৰ লগত ফুৰিছে সেই ছোৱালীটোক আমি মানে গোটেইখিনি ডিটেইলছ জানে বুলি আমি এটা সন্দেহ কৰিছোঁ। সন্দেহ কৰিলে এই ছোৱালীটোৰ ওপৰত ভিত্তি কৰি আমি এটা FIR দিছোঁ, SI জুৱেলৰ তাতে দিছোঁ। দিলে আজি 3 দিন পাৰ হয়, 4 দিনত কৰি কোনো বিধি ব্যৱস্থা হোৱা নাই, কোনো সন্ধানে হোৱা নাই।